কাৰ্যসূচী আমাৰ আজি আছিল কলচ যাত্ৰা হাতীগড়ৰ পৰা ভেলাগুটিৰ পৰা ঘাগৰা উলুবাৰী নদীলৈকে তাৰ পৰা আৰু উভতি আমি ভেলাকুটি শিৱ মন্দিৰ প্ৰাংগণত আহি পালোঁ। কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী এইটো আছিল আৰু দ্বিতীয় কাৰ্যসূচী আমাৰ আছিল আজিৰ এই যোনটো শিৱ ভগৱানৰ লিংগটো যোনটো অনা হৈছিল এইটো স্থাপনা এইটো হৈ গ'ল। তাৰপিছত আৰু কাৰ্যসূচীবিলাক আমাৰ হোম যজ্ঞ আছে, বৰ্তমান সেইটো হোৱা নাই, এইবিলাক বাকী আছে। মোটামুটি আৰু 3-4টা কাৰ্যসূচী আছে, ইয়াৰ পিছত আমি আৰম্ভ কৰিম। আৰু পোনপ্ৰথমে ক'ব বিচাৰিছোঁ 1987 চনত এইখন মন্দিৰ স্থাপিত হৈছিলে। আকৌ ইটছ 38 ইয়াৰ্ছ কমপ্লিট। এই 38 বছৰ কমপ্লিটৰ ভিতৰত আমাৰ মন্দিৰটো অলপ পুৰণা হোৱাৰ কাৰণে অলপ ডেমেজ হৈছিলে। আমি ৰিকনষ্ট্ৰাকশ্যন আকৌ বনালে এইখিনি মন্দিৰটো বনোৱা হ'ল। আৰু দাতা স্বৰূপে আমাৰ দুটা দাতা আপোনালোকে প্ৰিভিয়াছ যিটো বক্তা ৰাখিলে তেখেতে যিটো বাইট দিলে সেই দুটা আমাৰ দাতা ৰাইজৰ গোটেই সঁহাৰি আছে, ৰাইজেও হেল্প কৰিছে, 1 টকাকৈ হ'লেও সঁহাৰি হেল্প কৰিছে। আৰু আমাৰ ইয়াতে যিমান এই উদযাপন সমিতিৰ সকলো ল'ৰা ছোৱালী আই মাতৃসকলে গোটেই যথেষ্ট কষ্ট কৰি আজিৰ যি কাৰ্যসূচী দিনজোৰা যিটো কাৰ্য আছিলে, আমি ৰাতিপুৱাৰ পৰা চাফা অভিযানকে ধৰি কলহ শোভাযাত্ৰা, এতিয়া ধৰক পূজা অৰ্চনা, মূৰ্তি স্থাপন, আকৌ কীৰ্তন, নাম কীৰ্তন, বিভিন্ন যি কাৰ্যসূচী সকলো, আকৌ সন্ধিয়া আমাৰ মহাপ্ৰসাদ বিতৰণ গোটেইবিলাক হৈ আছে। সকলো ৰাইজৰ সহায় সহযোগিতা পাইছোঁ। আৰু আমি এইখিনিয়ে ক'ম যে ৰাইজে যিখিনি সহায় সহযোগিতা আগবঢ়ালে উদযাপন সমিতিৰ তৰফৰ পৰা আমি অশেষ অন্তৰৰ পৰা আৰু ধন্যবাদ জ্ঞাপন কৰি প্ৰভু ভোলেনাথক মহাদেৱক আমি প্ৰাৰ্থনা জনাইছোঁ যাতে এই অঞ্চলৰ সকলো যিটো হাতীগড়ৰ লগত কানেক্টেড, হাতীগড়, ভেলাগুটি, মাজুলী, ঘাগৰা, তেলিয়াপাৰা, বঞ্চিপুৰ, গুড়িয়া, জোৰাপুখুৰী, হাতীগড়, ঘাগৰা বাগান, এই সমূহ এৰিয়াৰ মানুহখিনিক যাতে ভগৱান ভোলেনাথে সুস্বাস্থ্যত ৰাখে, তেহেঁতৰ বাচ্চা সন্তানসকলক বিদ্যা বুদ্ধি প্ৰদান কৰে, সুস্বাস্থ্য ৰাখে, এইখিনিয়ে কৈ আমাৰ এই উদযাপন সমিতিৰ তৰফৰ পৰা আমি প্ৰাৰ্থনা জনাইছোঁ প্ৰভু ভোলে। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।